ঠিক আছে, প্ৰাৰ্থনা কৰিছোঁ প্ৰথমতে। দয়ালু আমাৰ মৰমীয়াল ঈশ্বৰ, আমাৰ পাপৰ কাৰণে তুমি প্ৰভু যীশুক পঠাই দিলা আৰু প্ৰভু যীশু খ্ৰীষ্টই কালবাৰী ক্ৰুচত আমাৰ কাৰণে দণ্ডাজ্ঞা হৈ আমাৰ কাৰণে তেওঁক পানিছমেণ্ট, আমাৰ পাপৰ কাৰণে পানিছমেণ্ট দি তেওঁক হত্যা কৰা হ'ল, আমাৰ পাপৰ বেচ দিবৰ কাৰণে। অন্যথা আমি চিৰজীৱন সেই পানিছমেণ্ট, শাস্তি, পাপৰ দণ্ডাজ্ঞা আমাৰ তাত পৰিলেহেঁতেন। এতিয়া আমি তোমাৰ চৰণত নিজক নম্ৰ হ'বলৈ সহায় কৰা প্ৰভু, কাৰণ আমি তোমাৰ আগত পাপী আৰু দণ্ডনীয় লোক আছিলোঁ। কেৱল প্ৰভুৱে আমাক দয়া কৰাৰ কাৰণেহে আমি এই অনুগ্ৰহ আশা পাইছোঁ। আমি কোনো এজনো যোগ্য নহয় আমাৰ ফালৰ পৰা, কিন্তু তোমাৰ দয়া, কৰোণা, অনুগ্ৰহে আমাক এইখিনি আশা, বিশ্বাস দিলা তুমি। ধন্যবাদ প্ৰভু। এতিয়াও বহুত আমাৰ আশে পাশে কোনো আশা নোহোৱা মানুহ জীয়াই আছে, যিবিলাকৰ আশা মাত্ৰ এই সাংসাৰিক জীৱনত বা এই সংসাৰত, এই দুদিনীয়া সংসাৰ বা জগতত মাত্ৰ আছে। ইয়াৰ পৰা গুচি গ'লেই তেওঁলোকৰ সকলো জীৱন শেষ হৈ যায়। কিন্তু আমাৰ আশা আছে মৃত্যুৰ সিটো পাৰে অনন্ত স্বৰ্গৰাজ্য। গতিকে আমি আশা নথকাবিলাকক যেন এই আশাৰ বতৰা বিলাব পাৰোঁ, তেওঁলোককো আশাৰ সৌবাতৰি প্ৰচাৰ কৰিব পাৰোঁ। আমাক আশীৰ্বাদ কৰা, আমাক বলৱান কৰা, আমাক বিশ্বাসত থিৰ কৰা আৰু তোমাৰ পিছে পিছে যাবলৈ আমাক সহায় কৰা, যাতে এই কামত তুমি আমাক ব্যৱহাৰ কৰে। পবিত্ৰ আত্মা এই সময়তো আমাক আশীৰ্বাদ কৰা, দয়া কৰা, তোমাৰ ইচ্ছামতে বুজি চলাই নিয়া আৰু তোমাৰ ইচ্ছা বুজি পাবলৈ আশীৰ্বাদ কৰা। প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ, মতি 13 অধ্যায়লৈ গৈছোঁ। মতি 13 অধ্যায় 34-44 পদ। মতি 13 অধ্যায়, মেথিউ চেপ্টাৰ 13 ভাৰ্ছ 44। মতি 13 অধ্যায় 44 পদ মেলিছোঁ শাস্ত্ৰ। মতিয়ে লিখা সুবাৰ্তা 13 অধ্যায় 44 পদ। মতি 13 অধ্যায় 44 পদ, মেথিউ চেপ্টাৰ 13, মতি 13 অধ্যায় 44 পদ, 44 পদৰ পৰা 46 পদলৈ, 44-46। স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়, পাছে আনন্দৰে গৈ তেওঁৰ সৰ্বস্ব বেচি সেই পথাৰ কিনে। আকৌ স্বৰ্গৰাজ্য উত্তম উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা, তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেচি তাক কিনিলে। আজিৰ বিষয়টো যিটো নেকি দৃষ্টান্ত, লুকুৱাই থোৱা ধন, গুপুত ধন, হিডেন ট্ৰেজাৰ, যিটো নেকি হিডেন ট্ৰেজাৰ বা গুপুতে ৰাখা ধন, মূল্যৱান মণিমুকুটাৰ বিষয়টো আজি আমি বাছি লৈছোঁ আজিৰ বাইবেল অধ্যয়নত। ঈশ্বৰৰ কাম আৰু মানুহৰ কাম। প্ৰথমতে ঈশ্বৰৰ কৰ্ম আৰু মানুহৰ কৰ্ম। বাইবেলে কৈছে ঈশ্বৰৰ ৰুল বেলেগ আৰু মানুহৰো দায়িত্ব বেলেগ। ঈশ্বৰৰ কৰ্ম আৰু মানুহৰ কৰ্ম দুইটা, এই বিষয়ে বাইবেলে কৈছে। গতিকে দুয়োটাই সামঞ্জস্য আছে। ঈশ্বৰৰ কাম আৰু মানুহৰ কৰ্ম, এই দুটাৰ মাজত সামঞ্জস্য আছে, মিল আছে। গতিকে যেতিয়া ঈশ্বৰে তেওঁৰ বাক্য দিছিল,
তেতিয়া ঈশ্বৰে মানুহক ব্যৱহাৰ কৰিছিল বাক্য বাহক হিচাপত। ঈশ্বৰৰ বাক্য দিয়া সময়ত তেওঁ মানুহকে ব্যৱহাৰ কৰিছিল সেই বাক্য বাহক ৰূপে। যেতিয়া পৃথিৱীত যীশু জন্ম হৈছিল, তেওঁ মৰিয়মক ব্যৱহাৰ কৰিছিল। যেতিয়া যীশু 2000 বছৰ 3000 পূৰ্বত যেতিয়া যীশুৱে 5000 মানুহক খুৱাইছিল, তেতিয়া তেওঁ 5টা পিঠা আৰু 2টি মাছৰ ব্যৱহাৰ কৰিছিল। প্ৰভুৱে সাজু কৰিছিল পূৰ্বতে, কিন্তু মানুহে তেনেকৈ সাজু হোৱা উচিত ঈশ্বৰে দিয়া এই উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে। ঈশ্বৰে যেনেকৈ সাজু কৰিলে, মানুহে তাক গ্ৰহণ কৰিবৰ কাৰণে গ্ৰহণ কৰা উচিত। আচলতে ঈশ্বৰে তৈয়াৰ কৰা উপহাৰ গ্ৰহণ কৰা উচিত মানুহে। তেতিয়া মানুহৰ বাবে সেইটো হ'ব, যদি মানুহ গ্ৰহণ কৰে। ঈশ্বৰে ফলৱান হ'ব, ফল দিম বুলি কৈছে। কিন্তু মানুহে ঈশ্বৰৰ মণ্ডলীত থাকিব লাগিব ফলৱান হ'বলৈ হ'লে, নহয়নে? মোৰ যোগেদি অনেক ফল ধৰিবা, মোৰ থাকা। গতিকে আজিৰ যিটো হিডেন ট্ৰেজাৰ, পথাৰত লুকুৱাই থোৱা ধন, সেইটো বিষয়টো হৈছে মতি 13:44 আকৌ এবাৰ মই পঢ়ি দিছো। মতি 13:44 একেলগে পঢ়িছো। স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়, পাছে আনন্দৰে গৈ তেওঁৰ সৰ্বোচ্চ বেছি সেই পথাৰ কিনে। 44 মাত্ৰ, লুকুৱাই থোৱা পথাৰৰ মাজত লুকুৱাই থোৱা ধন। এই পৃথিৱীখন ঈশ্বৰৰ হয়, পূৰ্বৰে পৰা ঈশ্বৰৰে আছিল পৃথিৱীখন। কিন্তু আদামে যেতিয়া শয়তানৰ হাতত পৰাজিত হ'ল, তেতিয়া তেওঁৰ হাতত গুচি গ'ল ক্ষমতাটো, পৃথিৱীৰ মালিক হোৱাৰ অধিকাৰটো, পাৱাৰটো শয়তানৰ তাত গুচি গ'ল, পৃথিৱীৰ পাৱাৰ হ'ল। কিন্তু পূৰ্বতে ঈশ্বৰৰে আছিলে পাৱাৰটো। কিন্তু আদাম যিহেতু পৰাজিত হ'ল শয়তানৰ পৰীক্ষাত, গতিকে পাৱাৰটো আদামৰ পৰা শয়তানৰ তাত গুচি গ'ল। এতিয়া এজন মানুহৰ কথা কৈছে, ইয়াত লুকুৱাই থোৱা পথাৰৰ মাজত লুকুৱাই থোৱা ধন, কৈছে যে কোনো এজন মানুহে দেখা পায়, যিটো পঢ়িলো আমি 44 স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধন, বহুত মূল্যৱান ধন, হীৰা মুকুতাতকৈ মূল্যৱান, তাক কোনো এজন মানুহে দেখা পায় কিনিবলৈ কৈছে। এই মানুহজন কোন হয়? জিজাছ খ্ৰাইষ্ট, যীশুখ্ৰীষ্ট। আৰু লুকুৱাই থোৱা ধন কি হয়? সেইটো কোন? আপোনাৰ মোৰ আত্মাটো, মানুহৰ আত্মাটো। লুকুৱাই থোৱা ধনটো মানুহৰ আত্মাটো হয়, আমাৰ আত্মাটো। লুকুৱাই থোৱা ধন মূল্যৱান, হীৰাতকৈ মূল্যৱান, সোণতকৈ মূল্যৱান। গতিকে আমি আটাইতকৈ ঈশ্বৰৰ দৃষ্টিত আমি আটাইতকৈ মূল্যৱান হয় এই পৃথিৱীত। আমি মানুহ, আমাৰ আত্মাটোৰ কাৰণে আটাইতকৈ মূল্যৱান, ভেলু আটাইতকৈ। গতিকে সেই মূল্যৱানটো কি হয়? আটাইতকৈ পৃথিৱীত মূল্যৱানটো ঈশ্বৰৰ কাৰণে কোনটো হয়? আপোনাৰ মোৰ আত্মাটো হয়। যোখন 3:16 বাইবেলে কৈছে, যোখন 3:16 আমি চাইছো, যোখন 3:16 আমাৰ মুখস্থ বাইবেল পদ, তথাপিতো আমি চাওঁ বাইবেলৰ পৰা। বিশ্বৰ আটাইতকৈ বেছি সংখ্যক মানুহৰ পচন্দৰ বাইবেল পদ, যোখন 3:16 জনপ্ৰিয় বাইবেল পদ। আপোনাৰ চশমা নাই না? চশমা নহলেতো দেখা নাপায়। আচ্ছা, ঠিক আছে। 3:16 আহক আমি একেলগে পঢ়ো, যোখন 3:16
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। হয়, আমি নতুন জন্ম নোপোৱা আগতেও এই বাইবেল পদটো আমাৰ বাবে অতি জনপ্ৰিয় আছিল আৰু বহুত মানুহে এইটো বহুত খ্ৰীষ্টিয়ানৰ বাবে এইটো জনপ্ৰিয় বাইবেল পদ। তাৰপিছত সেই মানুহজনে সেই পথাৰ লুকুৱাই থোৱা ধনটো কিনিলে কৈছে। মানে তেওঁৰ যি সম্পত্তি আছিল গোটেইখিনি বিক্ৰী কৰি, সৰ্বস্ব বিক্ৰী কৰি সেই পথাৰৰ লুকুৱাই থোৱা ধন কিনিলে লৈ কৈছে মানুহজনে। সৰ্বস্ব বিক্ৰী কৰিলে। মতি 13:44 কৈছে মানুহজনৰ যি আছিল চবটো বিক্ৰী কৰি দিলে। তাৰপিছত মানুহৰ পথাৰ লুকুৱাই থোৱা ধনটো কিনিলে। সেই পথাৰ লুকুৱাই থোৱা ধন কোনটো হয়? এইটো মানুহৰ আত্মাটো কৈছে, আপোনাৰ মোৰ আত্মাটো। আৰু তেওঁৰ সৰ্বস্ব বিক্ৰী কৰা মানে যীশুৱে সকলো জীৱনত নিজক খতম কৰি দিলে। তেওঁৰ জীৱন এটাটোকে ত্যায্য কৰিলে, এৰি দিলে। এই জগতত তেওঁৰ যি আছিলে গোটেইটোক তেওঁ বিসৰ্জন দিলে। এই জগতখনক আকৌ ঘূৰাই ল'বৰ কাৰণে, কিনিবৰ কাৰণে, ঘূৰাই পাবৰ কাৰণে তেওঁ জীৱনটো এৰি দিব লগা হ'ল। গতিকে আদাম এই জগতৰ প্ৰথম ৰজা আছিল, মালিক আছিল। আদাম ৰজা আছিল, নহয়নে? আদি পুস্তক 1 অধ্যায়লৈ গৈছো। আদি পুস্তক 1 অধ্যায় মানৱ এই ঈশ্বৰে ৰজা বনাইছিলে। আদি পুস্তকত বাইবেলে কৈছে মানুহক, আদমক। আদম মানে মানুহ, ফাৰ্ষ্ট মেন। আদম পৃথিৱীৰ ৰজা আছিল, মানে সকলো সৃষ্টিৰ ভিতৰত তেওঁ মালিক আছিল, ৰজা এইটো হয়। আদি পুস্তক 1 অধ্যায় 27 পদ, 1 অধ্যায় 27 পদ, 27 আৰু 28 পদ। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। পাছে ঈশ্বৰে সিবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সিবিলাকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাৰী বাৰী পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা আৰু সমুদ্ৰৰ, সাগৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। ঈশ্বৰৰ সাদৃশ্যৰে মানুহ সৃষ্টি কৰিলে, বাইবেলে কৈছে। কিন্তু এই অধিকাৰ চলোৱা পাৱাৰটো মানুহে কেতিয়া হেৰুৱালে? ৰাজত্ব কৰাৰ যিটো পাৱাৰ কেতিয়া মানুহে হেৰুৱালে? সেই মানুহজন শয়তানৰ পৰীক্ষাত পৰাৰ পিছত তেওঁ হেৰুৱাব লগা হ'ল। অধিকাৰটো তেওঁ হেৰুৱাই পেলালে যেতিয়া শয়তানৰ হাতত পৰীক্ষিত হৈছিল। আৰু সেই পৰীক্ষাত তেওঁ যেতিয়া ফেইল হৈছিল তেতিয়া তেওঁ নিজৰ অধিকাৰ কৰা পাৱাৰটো হেৰুৱাই পেলালে মানুহজনে, আদমে। গতিকে লোক 4 অধ্যায়ত সেই কথা কৈছেগে, শয়তানে নিজেই কৈছেগে, হয় মই জিকিলো আদমক আৰু মই পাৱাৰটো কাঢ়ি ললো তাৰ পৰা। লোক 4 অধ্যায়ত কৈছে, আমি চাওঁ, শয়তানে নিজেই কৈছে, তেওঁৰ কথাৰ পৰাই আমি শুনো। লোক 4 অধ্যায় শয়তানে নিজৰ টেষ্টিমনিত কি কৈছে আমি শুনো। লোক 4 অধ্যায় আদামৰ এই পৰাজিত অৱস্থাটোৰ কথা স্বীকাৰ কৰিছে। লোক 4 অধ্যায় 5 পদ, লোক 4 অধ্যায় 5 পদ। আকৌ তেওঁক লৈ, যীশুক লৈ গৈ এক নিমিষতে জগতৰ সকলো ৰাজ্য যীশুক দেখুৱালে। শয়তানে দেখুৱাইছে, এইটো শয়তানৰ পৰীক্ষা যীশুক। আৰু শয়তানে যীশুক ক'লে, এই সকলোৰে ক্ষমতা আৰু ইয়াৰ ঐশ্বৰ্য মই তোমাক দিম, কিয়নো ইয়াক মোৰ হাতত সুদাই দিয়া হৈছে, আৰু যিজনক দিবৰ ইচ্ছা কৰো সেইজনকে মই তাক দিওঁ। শয়তানে কৈছে ইয়াক মোৰ হাতত সুদাই দিয়া হৈছে, কিন্তু সৃষ্টিৰ সময়ত শয়তানৰ হাতত সুদাই দিয়া নাছিলে। এইটো পূৰ্বৰ পৰা এইটো পাৱাৰ শয়তানক দিয়া নাছিলে। বাইবেলে আদি পুস্তকত কৈছে আদমক অধিকাৰ পাতিছিলে, গৰাকী পাতিছিলে আদমক। কিন্তু এতিয়া শয়তানে কৈছে কি এতিয়া আদম ফেইল হ'ল, মোৰ হাতত গৰাকীটো পাৱাৰটো আহিল। হয়, গতিকে যীশুৱে এই পৃথিৱীত আহি গ'ল। তেওঁ ঘূৰাই কিনিবৰ কাৰণে তেওঁৰ মৃত্যু আৰু তেওঁৰ পুনৰুত্থানৰ যোগেদি এই শয়তানৰ হাতত হেৰাই যোৱা এই পৃথিৱীখন, মানৱ জাতিটোক ঘূৰাই ল'বৰ কাৰণে, ঘূৰাই কিনিবৰ কাৰণে তেওঁ যীশু আহিব লগা হ'ল আৰু জীৱন দিব লগা হ'ল তেওঁ নিজকে। এতিয়া শয়তানৰ কব্জাত মানুহ পৰাজিত হ'ল আৰু শয়তানৰ
কিবা পাৱাৰৰ দিনত পৰাজিত হ'ল নহয় জানো সেই মানুহজনক যীশুৱে আকৌ কিনিবৰ কাৰণে তেওঁ দাম দি পিনি কিনি পিনি ঘূৰাই ল'ব লগা হ'ল মূল্য দি পিনি শয়তানৰ পৰা কিনিব লগা হ'ল গতিকে আপুনি কাৰোবাৰ মাটি বিক্ৰী কৰিলে আপুনি দমকি দি ঘূৰাই ল'ব নোৱাৰে নহয় আপুনি বিকিছে পইচা দিব আকৌ দাম দিব লাগিবগে কাৰণ আপোনাৰ পেপাৰ আছে তেওঁৰ ডকুমেণ্ট আছে আপুনিতো ঘূৰাই ল'ব নোৱাৰে ঠিক তেনে মানুহ শয়তানৰ হাতত পৰাজিত হ'ল ঈশ্বৰে ইলিগেলকে মানুহক কেনেকৈ ঘূৰাই আনিব ঈশ্বৰেতো অন্যায় কৰিব নোৱাৰে গতিকে পাপৰ বেছ মৃত্যু ঈশ্বৰে যীশুক বলিদান দি পিনি মানুহক আকৌ কিনিব লগা হ'ল পৰাকৃত বাক্য 11 অধ্যায় পৰাকৃত বাক্য 11 অধ্যায়লৈ গৈছো আমি পৰাকৃত বাক্য 11 অধ্যায় পৰাকৃত বাক্য 11 অধ্যায় ৰেভেলেশ্যন চেপ্টাৰ 11 পৰাকৃত বাক্য 11 অধ্যায় পৰাকৃত বাক্য 11 অধ্যায় 15 পদ 11 অধ্যায় 15 পদ ৰেভেলেশ্যন 11:15 পাছে সপ্তম দূতে বজালত স্বৰ্গত এইবোৰ মহাবাণী হ'ল কেনেকুৱা বোলে এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল আৰু তেওঁ সদা সৰ্বদাই ৰাজ শাসন কৰিব চা আদাম ক'ত পৰি গ'ল আৰু যীশু কেনেকৈ পাছ কৰিলেগে এতিয়া যীশু পুনৰ ৰাজত্ব কৰিলে মতি 28 অধ্যায়তো যীশুৱে কৈছে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোৰ ওপৰত দিয়া হৈছে মতি 28 অধ্যায় 18 পদত নিশ্চয় মনত আছে চাগে তেওঁ শেষ স্বৰ্গলৈ যোৱাৰ আগতে 40 দিন পৃথিৱীত থকাৰ পিছত স্বৰ্গৰ আৰোহণ হোৱাৰ আগতে শিষ্যবিলাকক কৈ গ'ল যে স্বৰ্গ পৃথিৱীৰ সকলো চাবি মোৰ হাতত পাৱাৰ মোৰ ওপৰত ক্ষমতা দিয়া হৈছে তোমালোক যোৱা সমুদায় সৃষ্টিৰ আগত সুবাতৰি প্ৰচাৰ কৰা হয় কাৰণ মই সকলোৰ মালিকটো মোক দিয়া হৈছেগে যীশুৱে কৈছে প্ৰভুৱে এতিয়া এই মূল্যৱান পথাৰত লুকুৱাই থোৱা ধন প্ৰভুৱে বহুত সন্তুষ্ট সেই মূল্যৱান পথাৰত লুকুৱাই থোৱা ধনটো মণিমুকুতাটো সেই মণিমুকুতাটোত প্ৰভু বহুত সুখী সন্তুষ্ট এতিয়া আৰু সেইটো আপোনাৰ মোৰ আত্মাটো তাৰ বাবে তেওঁ যিকোনো ত্যাগ কৰিব আমাৰ আত্মাটোক বচাবৰ কাৰণে তেওঁ সকলো এৰি দিব পাৰে আমাৰ এই আত্মাৰ কথা কৈছে নহয়নে প্ৰভু বহুত সন্তুষ্ট সেই আত্মাটোৰ কাৰণে ইটো পদে আঁতৰি লৈ গৈছো ইটো পদে চেপ্টাৰ 8 ইটো পদে আঁতৰি যায় ইটো পদে আঁতৰি যায় ইটো পদে আঁতৰি যায় ইটো পদে আঁতৰি যায় 30 পদ প্ৰভাৱ চেপ্টাৰ 8 ভাৰ্চ 30 আঁতৰি যায় 30 পদ তেতিয়াই হৈছিল এই যে মানুহক যে ঈশ্বৰে বনাব যেতিয়া যীশুৱে গম ঈশ্বৰৰ লগত তেওঁলোকে যেতিয়া সেইটো আলোচনা হ'ল যে মানুহক ঈশ্বৰে নিজৰ সাদৃশ্যৰে মানুহ এটা বনাব ঈশ্বৰে সকলো সৃষ্টি কৰিব কিন্তু এটা ঈশ্বৰৰ ৰূপ লেখীয়া কিবা এটা ঈশ্বৰে পৃথিৱীত ৰূপ দিব আৰু সেই মানুহৰ আত্মাটোক কৈছে আৰু সেই কথাত মানুহৰ আত্মাত আপোনাৰ আত্মত যীশুৱে বহুত সুখী হৈছে সেইটোৱে ইয়াত কৈছে গতিকে যীশু বহুত সন্তুষ্ট এই পৃথিৱীত যে মানুহ এই পৃথিৱীত বসতি কৰিব মানুহ আহিব মানুহ বনাব মানুহ থাকিব সেইটোত যীশু বহুত সন্তুষ্ট গতিকে মানুহৰ কিন্তু বিপৰ্যতাই মানুহৰ ফেইলাৰে এই জগতখনক শয়তানৰ হাতত শাসনত গুচি যাব লগা হ'ল মানুহৰ ফেইলাৰ হোৱাৰ কাৰণে কিন্তু পূৰ্বতে এইটো নাছিল নহয় গতিকে সেইকাৰণে যীশু আহিব লগা হ'ল আৰু পুনৰ তাক অধিকাৰ কৰিব লগা হ'ল আমি মতিলৈ আকৌ এবাৰ গৈছো মতি 13 অধ্যায়লৈ আকৌ এবাৰ গৈছো মতি 13 অধ্যায় 45-46 পদ নেক্সট বাইবেল পদ দুটা পটাপট আমি চাওঁ মতি 13 অধ্যায় মণি মুকুটাৰ কথা কৈছে মতি 13 অধ্যায় মতি 13 অধ্যায় 45 আৰু 46 পদ
মতি 13 45 আৰু 46 পদ। মতি 13 45 আৰু 46 পদ। ইয়াত কৈছে, আকৌ স্বৰ্গৰাজ্য উত্তম উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা। বা কেনেকুৱা সদাগৰ? উত্তম উত্তম মুকুতা। তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেছি তাক কিনিলে। ইয়াৰ মিনিংটো কি? স্বৰ্গৰাজ্য এজন সদাগৰৰ নিচিনা, উত্তম উত্তম মুকুতা। এজন সদাগৰ, তেওঁ মূল্যৱান মুকুতা, মণি মুকুতা বিচাৰি ফুৰিছে। এইটো কোন হয়? মানুহ। মানুহ জাতি, যি মনুষ্যই সত্যক অন্বেষণ কৰি আছে, সত্যক বিচাৰি ফুৰিছে, হাবাতৰি কাইছে সত্যক বিচৰা মানুহসকল। ইয়েছ। তাৰপিছত মানুহে কিবা এটা ভাল বস্তু বিচাৰিছে পৃথিৱীত, মূল্যৱান বস্তু মানুহে বিচাৰিছে। তেওঁৰ গোটেই জীৱন কালত নহয়নে? তেওঁৰ গোটেই আয়ুসৰ কালত মানুহে কিবা এটা ভাল বস্তু বিচাৰি ফুৰিছে, উত্তম বস্তু বিচাৰি ফুৰিছে। ছেকেণ্ডতে মূল্যৱান যিটো মুকুতা, সেইটো হৈছে সত্য আৰু জ্ঞান। সত্য আৰু জ্ঞান। সেইটো পদেশ আঁতৰিদালৈ গৈছো, সেইটো পদেশ আঁতৰিদাই, সেইটো পদেশ আঁতৰিদাই প্ৰজ্ঞা আৰু ইয়াত প্ৰজ্ঞা বুলি কৈছে, সেইটো পদেশ আঁতৰিদাই চেপ্টাৰ 8, সেইটো পদেশ আঁতৰিদাই আঁতৰিদাই 11 পদ। কিয়নো প্ৰজ্ঞা কৰ্মৰ আগতকৈও উত্তম, কোনো ইচ বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি। প্ৰজ্ঞা, প্ৰজ্ঞা, সেইটো প্ৰজ্ঞাৰ কথা কৈছে। গতিকে যীশু, এই প্ৰজ্ঞাটো আমি ইতিমধ্যে কলো। 3 নম্বৰ, তৃতীয়তে এটা মুকুতাৰ দাম বহুত মূল্য আছে, বহুত দাম, বহুত মূল্যটো বেছি, বহুত মূল্য দিব লাগিব। গতিকে যীশু খ্ৰীষ্ট এটা অতুলনীয়, অদ্বিতীয় আৰু এটাই শুভবাতৰি আছে, হয়নে? অতুলনীয় আৰু অদ্বিতীয় শুভবাৰ্তা। গতিকেলৈ যিটো মুকুতা, বহুত মূল্যৱান দামী মুকুতা, সেইটো হৈছে যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি যি শুভবাৰ্তাটো, গস্পেলটো সবচেয়ে বেছি দামী মুকুতা হয় এই বিশ্বত, মনুষ্য জাতিৰ বাবে আটাইতকৈ দামী মুকুতা। যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি যিটো শুভবাতৰি দিয়া হৈছে। গতিকে যীশুৱে মতি 7 কৈছে 6 পদত, কুকুৰক পবিত্ৰ বস্তু নিদিবা আৰু গাহৰিৰ আগত মুকুতা নেপেলাবা। সেইকাৰণে কৈছে, মতি 7 6 পদত কৈছে, নহয়নে? কুকুৰক পবিত্ৰ বস্তু নিদিবা, গাহৰিৰ আগত মুকুতা নেপেলাবা। মতি 7 গৈছো, মতি 7। আজি ছেকেণ্ড লাইনটো মুকুতাৰ বিষয়ে চাইছো। মূল্যৱান মুকুতা, সদাগৰে নিজৰ সকলো কিনিব বিচৰা সেইটোৰ বিষয়ে চাইছো। এতিয়া দ্বিতীয় অংকত মতি 7 6 পদ, মতি 7 6 পদ, মতি 7 6 পদ। Yes. Matthew 7:6. আৰু দামী মুকুট, ইমান দাম, সেইটো হৈছে প্ৰভু যীশুখ্ৰীষ্ট হয়, সেই দামী মুকুতাটো। গতিকে তেওঁ যোহন 14 6 পদত কৈছে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায়। যোহন 14 6 পদত কৈছে, হয়। তাৰপিছত তেওঁৰ সকলো সম্পত্তি, তেওঁৰ যি আছিলে সকলো সম্পত্তিটো কোনটো হয়? যিমানে লোকচান নহওক, যিমানে খৰচা দিব লগা নহওক, আমি এই মনুষ্য, এই অনন্ত জীৱনটো লোৱা উচিত।
তাৰ বিনিময়ত যিমান মূল্যৱান খৰচা আমাৰ জীৱনত হৈ নাযাওক লাগিলে, অনন্ত জীৱনটোৰ খাতিৰত আমাৰ জীৱনটোত যিমানেই আমি দামী ত্যাগ কৰিব লগা নহওক, ইটাৰনেল লাইফ, অনন্ত জীৱন, তাৰ বাবে আমি সকলো এই সৌৱাটোৰ কাৰণে সকলো দাম দিব লগা নহওক আৰু সৰ্বোচ্চ ত্যাগ কৰিব লগা নহওক, সৌবাৰ্তা আৰু অনন্ত জীৱনৰ কাৰণে দিব লাগিব, সকলো বেছি হ'লেও ত্যাগ কৰিলেও। গতিকে বহুত মানুহে বিচাৰি পাইছে সত্যক, যেতিয়া তেওঁলোকে এই সত্যক বিচাৰিছে, সঁচা অন্তৰৰ পৰা বিচাৰিছে, এই পৃথিৱীত বিচাৰিব পাব দিছে ঈশ্বৰে, যিসকলে সঁচাকে বিচাৰিছে। জোহনে কৈদাই লৈ গৈছো, জোহনে কৈদাই 40 পদ, জোহনে কৈদাই 40 পদ, জোহনে কৈদাই 40 পদ, কৈদাই 40, জোহনে কৈদাই 40 পদ, 40 আৰু 41। যি দুজনে জোহনৰ কথা শুনি, জোহন বাপ্তাইজাকৰ কথা শুনি তেওঁৰ পাছে পাছে গ'ল, তেওঁলোকৰ এজন চিমোন, পিঠৰৰ ভায়েক আন্দ্ৰিয়, তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক পাই ক'লে, আমি মচিয়ক অৰ্থাৎ খ্ৰীষ্টক পালো। হয়, বিচাৰা লোকসকলে পাইছিলে, যিসকলে সঁচাই সত্যক অন্বেষণ বা বিচাৰিছে, তেওঁলোকক মচিয়ক পাবলৈ দিয়া হৈছে। খ্ৰীষ্ট এজন মানুহ, যিজন মানুহে নেকি আটাইতকৈ মূল্যৱান মুকুতা বিচাৰি পালে, তেওঁ সকলো বেছি, তেওঁৰ যি সম্পত্তি বা যি বস্তু আছিলে গোটেইটো বিক্ৰী কৰি সেই মুকুতাটো কিনি ললেগে। এজন মানুহে নহয়নে, তেওঁ গোটেইটো বিক্ৰী কৰি পিনি তেওঁৰ জীৱনটো চব দি পিনি মুকুতাটো কিনি ললে। সেই মুকুতা নহয়নে? য়েছ। গতিকে এজন নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান, এজন মানুহ এইটো কিনি ললে, নহয় জানো? সেইটো ইতিমধ্যে চালো। গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাক এনেকুৱা বলিদান, সকলো বলিদান কৰিব পাৰে প্ৰভুৰ কাৰণে আৰু সৌৱাটোৰ কাৰণে। সকলো বলিদান কৰিব পৰা নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাক তেনেকুৱা উদাহৰণ বাইবেলত আছে। চব দি দিব পাৰে। কাৰ কাৰণে? প্ৰভুৰ কাৰণে আৰু সৌবাৰ্তাৰ কাৰণে। উদাহৰণ, পুৰণা নিয়মত এজন মুচি বুলি এজন মানুহ আছিল। মতি ইব্ৰী 11 অধ্যায়লৈ গৈছো, মুচিৰ উদাহৰণ। আমি অলপমান বেছি সময় নাই আৰু। মতি ইব্ৰী 11 অধ্যায়, মুচিৰ নতুন জন্ম পোৱা এজন ঈশ্বৰৰ সন্তানে এই প্ৰভুৰ কাৰণে আৰু ঈশ্বৰৰ সৌৱাটোৰ কাৰণে তেওঁ সৰ্বোচ্চ ত্যাগ কৰিছিল, বলিদান দিছিল। ইব্ৰী 11 অধ্যায়। নতুন নিয়মতো তেনেকুৱা এজন মহান আছে। আৰু ইব্ৰী 11 অধ্যায় 24 পদ, 24 পদৰ পৰা আমি একেলগে পঢ়িছো। ইব্ৰী 11 অধ্যায় 24 পদৰ পৰা। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে পৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হবলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপ দিনীয়া ভোগ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত ভোগ ভোগ কৰাকে মনোনীত কৰিলে, আৰু ঈশ্বৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাদন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। গতিকে ইয়াত দেখিছো যে পাপৰ অলপ দিনীয়া ভোগ ভোগ কৰাটোতকৈ তেওঁ খ্ৰীষ্টৰ নিন্দা, সৌৱাটোৰ প্ৰচাৰ, মণ্ডলী, ঈশ্বৰৰ ৰাইজ কাম, সেইটো বাছি ললে মুচিয়ে, পাপৰ অলপ দিনীয়া ভোগ ভোগ কৰাতকৈ। কিন্তু সেইটো আমাৰ মাজত এতিয়া যদি সেইটো বাচিব দিয়ে, ভাল এটা সুখময় জীৱন, ভাল আৰামদায়ক এটা ভাল মণ্ডলী, গীৰ্জাঘৰ, ভাল জেগা, ভাল আৰামত থকা, ভাল এটা বাছি লোৱা আৰু বহুত দুখ কষ্ট ত্যাগ কৰিব লাগিব পৰা এটা তেনেকুৱা এটা জীৱন, হয়তো আমাৰ মাজৰ হয়তো মুচিৰ দৰে নাবাচিব চাগে। আমি আৰামটোৱে বাচিম মেক্সিমাম আমাৰ দিনত, এতিয়া আমাৰ ক্ষেত্ৰত। কিন্তু মুচিয়ে এই পৃথিৱীৰ আৰাম সুখ ভোগটো পাপৰ অলপ দিনীয়া বুলি কৈ পেলালে। পটকনে শেষ হৈ যায় জীৱনটো, সমাপ্ত হৈ যায় এই পৃথিৱীৰ সুখ ভোগটো। ভাল আনন্দৰ দিনবোৰ, মুহূৰ্তবোৰ পটাপট শেষ হৈ যায়, কন্তেকীয়া নহয়নে?
তেনেকুৱা কথা বাইবেলত পৌলেও কৈছে। ফিলিপিয়া 3 অধ্যায়, নতুন নিয়মৰ এজন মহান তেনেকুৱা বীৰ আছিলে। ফিলিপিয়া 3 অধ্যায়, সৌৱাটো এইটো তেওঁ বহুত মূল্য দিছিলে। ফিলিপিয়া 3 অধ্যায়, আৰু তাৰ বাবে তেওঁ সৰ্বোচ্চ ত্যাগ কৰিছিলে। পাচনি পৌল নতুন নিয়মত মুচিয়ে যেনেকৈ সৰ্বোচ্চ ত্যাগ কৰিছিলে, পৌলেও সৰ্বোচ্চ ত্যাগ কৰিছিল। ফিলিপিয়া 3 অধ্যায় 8-9 পদ, 7-8 পদ। ফিলিপিয়া 3 অধ্যায় 7-8 পদ। ফিলিপিয়া 3 অধ্যায় 7-8 পদ। কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলো, পৌলে কৈছে। এনেকি মোৰ প্ৰভু যীশুখ্ৰীষ্টৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেন হানি যেন মানিছো। আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰে যে মই যেন ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ। খ্ৰীষ্টক লাভ কৰাটো নহয়নে? খ্ৰীষ্টক লাভ কৰা, খ্ৰীষ্টক পাবৰ কাৰণে তেওঁ কৈছে সকলো মই হানি সহন কৰিছো, একো নাই। এই দুদিনীয়া সংসাৰৰ সকলোবিলাকক মই লোকচান ভৰিলো খ্ৰীষ্টক পাবৰ খাতিৰত। পাচনি পৌলে কৈছে নহয়নে? তেওঁৰ কিমান পৃথিৱীৰ লোকচান হ'ল পাচনি পৌলক। বাইবেল পঢ়িছেনে পাচনি পৌলৰ জীৱনটো? পাচনি কৰ্মত পঢ়ক, প্ৰথম কৰন্থিয়া, দ্বিতীয় কৰন্থিয়াত পঢ়ক। তেওঁৰ জীৱনবিলাক তেওঁ কৈছে, আৰু বিভিন্ন পত্ৰবিলাকতো কৈছে তেওঁৰ জীৱন কিমান লোকচান হ'ল, কিন্তু খ্ৰীষ্টক তেওঁ পালে, মচিয়ে পালে নহয়নে? যীশুৰ শিষ্যবিলাকেও তেনেকে পাইছিল। লোক 14 অধ্যায়, যীশুৰ শিষ্যবিলাকেও সৰ্বোচ্চ লোকচান ভৰি পিনি যীশুক পাব পাৰিছিলে। লোক 14 অধ্যায় যথেষ্ট লোকচান হ'ব লগা হ'ল, ত্যাগ কৰিব লগা হ'ল যীশুৰ শিষ্যবিলাকো। লোক 14 অধ্যায়, লোক 14 অধ্যায় লোক 14 অধ্যায় লোক 14 অধ্যায় 27 পদ 25 পদ। লোক 14 অধ্যায় 25 পদ। পাছে বহু মানুহৰ দল যীশুৰ লগত যাওঁতে তেওঁ মুখ ঘূৰাই তেওঁবিলাকক ক'লে, কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ বাপেক, মাক, তিৰোতা, সন্তান আৰু ভায়েক ভনীয়েকবিলাকক এনেকি নিজৰ প্ৰাণকো ছেকেণ্ডত যদি নাৰাখে, অপ্ৰিয় বুলি নামানিলে বা ছেকেণ্ডত নিজৰ প্ৰাণকো নাৰাখে, দ্বিতীয় স্থানত নিজকো নাৰাখে, তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে, তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। তাৰপিছত যীশুৰ শিষ্যবিলাকৰ কথা আমি চালো। লোক 8 অধ্যায়টোক আমি চাওঁ। লোক 8 অধ্যায়, ইয়াৰ পিছত মই মাত্ৰ আৰু এটা লাষ্ট দুটা বাইবেল পদ আছে। লোক 8 অধ্যায়, লোক 8 অধ্যায় লোক 8 অধ্যায় লোক 8 অধ্যায় এক পদৰ পৰা পঢ়ি দিছো, 1-2 পদ। তাৰ অলপ পাছত যীশুৱে নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে। আৰু সেই 12জন পাচনি আৰু অহুচি, ভূতৰ আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা লেডিজ মানুহ, ভাল বিশ্বাসী আছিলে মহিলাও, আৰু যিজনীৰ পৰা 7টা ভূত উলিয়াইছিল, মগদলিনী বুলি মতা সেই মৰিয়ম, আৰু হেৰোদ ৰজাৰ ঘৰগিৰি কুচৰ ঘৈণীয়েক জোহানা, আৰু সুস্না, আৰু আন অনেক তিৰোতাবিলাক যীশুৰ লগত আছিল। যীশুৰ লগত তিৰোতা মানুহ ঈশ্বৰৰ কামত সহায় কৰিছিল। যীশুৰ পৰিচৰ্যা সুবাতৰি প্ৰচাৰত অনেক তিৰোতা আছিল। তেওঁলোকৰ নাম পৰ্যন্ত ইয়াত কৈছে।
এই তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা যীশুৰ পৰিচৰ্যা কাৰ্যত সেৱা উৎসৰ্গা কৰিছিল। যীশুক অনেক মহিলাই সহায় কৰিছিল সৌবাতৰি প্ৰচাৰ কৰা কামত। কাৰণ যীশুৱে পুৱাৰ পৰা গধূলৈকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁ মাছ নিশালৈ প্ৰচাৰ কৰি ফুৰিছিল, গোটেই জীৱনটো নহয় ব্যস্ত তেওঁ। আৰু হয়তো এই মহিলাবিলাকে তেওঁলোকৰ সা সম্পত্তিৰ পৰা যীশুক খোৱা বোৱা হয়তো কিবা কিবি কিনি দিছিল বা যোগাৰ কৰিছিল, পিঠা জলপান আৰু কাপোৰ কানি কিবা কিবি যীশুক দিছিল চাগে। কাৰণ ইয়াত সা সম্পত্তিৰ পৰা মহিলাবিলাকে ঈশ্বৰৰ কামত ঈশ্বৰৰ পুত্ৰক সেৱা কৰা আমি দেখিছোঁ। আৰু যীশু আহিছিল ঈশ্বৰৰ কামৰ কাৰণে, নহয়নে, সৌবাতৰি প্ৰচাৰ কৰিবৰ কাৰণে। আৰু সেই মহিলাসকলে বুজি পাইছিল যীশুৰ কামত আমি সহায় কৰিব লাগে। গতিকে এনেধৰণে সৰ্বস্ব ত্যাগ কৰা উদাহৰণ আজিৰ দিনৰ নহয়, আগতেও আছিলে, বহুত বছৰ আগতেও। শেষত নতুন জন্মৰ পৰা খ্ৰীষ্টানবিলাকেও এতিয়া এনেকুৱা এটা সদাগৰ হয়, যি সদাগৰ মূল্যৱান মুকুতা পাবৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিব বিচৰা সদাগৰ হয় নতুন জন্মৰ পৰা খ্ৰীষ্টানবিলাকৰ। আমিও তেনেকুৱা সদাগৰ হয়। গতিকে আমি ব্যৱসায় কৰিব লাগিব আমাৰ এই আটাইতকৈ মূল্যৱান যিটো মুকুতা, সেই মুকুতাক পাবৰ কাৰণে সেই মুকুতাৰ যোগেদি, সেই মূল্যৱান মুকুতাৰে আমি তাৰে ব্যৱসায় কৰিব লাগিব, প্ৰফিট আৰ্জিব লাগিব, কামাই কৰিব লাগিব। যিটো আমাক মূল্যৱান মুকুতা দিয়া হৈছে আমাৰ পৰিত্ৰাণটোৰ যোগেদি, আমাৰ যি চেলভেশ্যন ঈশ্বৰে আমাক গিফ্ট দিছে, বৰদান দিছে, উদ্ধাৰ মুক্তি, তাৰে আমি ব্যৱসায় কৰিব লাগিব আৰু ইনকাম কৰিব লাগিব। অকল নিজতে গামোচা বান্ধি শেষ কৰিলে নহ'ব, নহয়নে, পৰিত্ৰাণ পাই পিনি আমি আৰু উপাৰ্জন কৰিব লাগিব। সেই আমাৰ পৰিত্ৰাণৰ যোগেদি আৰু মানুহ পৰিত্ৰাণ পাব লাগিব। সেইটো আমাৰ পৰা ঈশ্বৰে বিচাৰিছে বা আমাৰ যোগেদি কৰে। শেষত লোক 19 অধ্যায় 12-13 পদ, লোক 19 অধ্যায় 12-13 পদ, লোক 19 অধ্যায় 12 আৰু 13 পদ। 10 মিনাৰ দৃষ্টান্ত আপোনালোকে নিশ্চয় শুনিছে। 10 মিনা মানে পৰিত্ৰাণটো একেই চবৰ কাৰণে। লোক 19 অধ্যায় 12 আৰু 13 পদ। এজন ভদ্ৰ বংশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপথ লৈ উলটি আহিবলৈ দূৰ দেশলৈ যাত্ৰা কৰিলে। স্বৰ্গলৈ গ'ল, আমাৰ কাৰণে ক্ৰুচত মৰি স্বৰ্গত দূৰত তেওঁ আছেগে, এতিয়া দূৰ দেশলৈ গ'ল আৰু তেওঁ স্বৰ্গৰ পৰা আকৌ ঘূৰি আহিব, এইটো গ্ৰান্তি। তেওঁ যোৱা সময়ত মানে তেওঁ ক্ৰুচত মৰি যি পৰিত্ৰাণ দিলে, তেওঁ 10 জন মানে সকলো দাসক, 10 জন মানে হ'ল খ্ৰীষ্টিয়ানক মাতি আনি, মানে পৰিত্ৰাণ নতুন জন্ম পোৱাবিলাকক সিহঁতক 10 মিনা ৰূপ দি ক'লে, এই মই নহালৈকে বেপাৰ কৰ, বিজনেছ কৰা এই 10 মিনাৰে। আমাৰ পৰিত্ৰাণটোৰ যোগেদি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে ব্যৱসায় কৰি আছো আমি, নহয়নে? আমি পৰিত্ৰাণ পোৱাৰ পিছত এই পৰিত্ৰাণ আজি মই 20 বছৰ কিয় যুঁজি আছো এই পৰিত্ৰাণৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ। বহুত ৰাস্তা পাইছিলো, এই পৃথিৱীত বহুত ভাল ভাল ৰাস্তাও মই পাইছিলো জীয়াই থকাৰ, পৃথিৱীত দুদিনীয়া সংসাৰটো উপভোগ কৰাৰ বা জীয়াই থকাৰ পিছতো পাইছিলো, মিনিষ্ট্ৰীলৈ অহাৰ পিছতো ভাল ভাল অপাৰ পাইছিলো। কিন্তু সেই সকলো অপাৰ ঠুকুৰাই কৰি, ৰিজেক্ট কৰি কিয় এই সৌবাতৰিটো বিলাই এনেকৈ আজিও আমি আছো? কাৰণ এইটো ঈশ্বৰৰ অৰ্ডাৰ হয়। আমি পৰিত্ৰাণ পোৱাৰ পিছত আৰু আমাৰ যোগেদি পৰিত্ৰাণ পোৱাটো ঈশ্বৰৰ ইচ্ছা হয়, আৰু সেই প্ৰফিটটো আমাৰ পুৰস্কাৰ হ'ব, গৌৰৱ হ'ব, আমাৰ মহিমা হ'ব, নহয়নে? আমাৰ কীৰ্তি মুকুট হ'ব। আৰু প্ৰভুৱে সেইটো আমাৰ পৰা বিচাৰিছে। গতিকে আমাক ব্যৱসায় কৰা এই মিনা মানে পৰিত্ৰাণৰ যোগেদি। গতিকে আমি গামোচা বান্ধি তলেতো বাইবেলে আমাক প্ৰভুৱে ধমকি দিব, প্ৰভুৱে গালি পাৰিব, নহয়নে? প্ৰভুৱে আমাক সেইদিনা আমাক ধমক দিবগে, কি কৰিলা তুমি? মই তোমাৰ কাৰণে জীৱন দিলো, পৰিত্ৰাণ দিলো, তো তুমি তাৰ কি ব্যৱসায় কৰিলানে? মোৰ কাৰণে ইনকাম কৰিলানে? কিমানটা আত্মা বচাই আহিছা মোৰ কাৰণে? তোমাৰ ত্যাগ বলিদানৰ দ্বাৰা কেইটা আত্মা স্বৰ্গলৈ যোৱা হ'ল? হিচাপ কৰক। আজি পৰিত্ৰাণ পোৱাৰ পৰা কেইবছৰ হ'ল মোৰ? আজি পাহাৰৰ ওপৰৰ পৰা যদি হিচাপ কৰোঁ, 2006 চনত আমি আৰম্ভ কৰিছো এই মণ্ডলী। তাৰ পৰা 2006-07 চনৰ আজি 20 বছৰ হ'বলৈ গৈ আছে। প্ৰায় 25 বছৰ, 24 বছৰ হৈছে। 24 বছৰ নহয়, প্ৰায় 19 বছৰ যদি 5-6 চনৰ পৰা ধৰোঁ। গতিকে আজি 19-18 বছৰত মোৰ মিনা, যিটো মোৰ পৰিত্ৰাণ, তাৰে মই ব্যৱসায় কৰিলো নে মই পাৰা নাই ব্যৱসায় কৰিব? যীশু আহি আছে, নহয়নে?
গতিকে আমি ব্যৱসায় কৰি যীশুৰ কাৰণে কেইটা আত্মা আমি উদ্ধাৰ কৰিছোঁ, সেইটো আমাৰ গৌৰৱ, মহিমা। আহক প্ৰাৰ্থনা কৰিছোঁ। মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছোঁ। তুমি আমাক উদ্ধাৰ কৰিবলৈ জীৱন ত্যাগ কৰি পেলালা আৰু ক্ৰুচত গজাল মাৰি আমাৰ কাৰণে অসহ্য বিষ অপমান তুমি সহ্য কৰিব লগা হ'ল, আমাৰ লেতেৰা ঘিণ লগা পাপবিলাক চাফা কৰিবৰ কাৰণে। প্ৰভু, আমি অবুজন, আমি অজ্ঞান, তুমি আমাক দয়া কৰক, আশীৰ্বাদ কৰক। ইমান লক্ষ লক্ষ আত্মা ইয়াতে আশে পাশে মৰি আছে। কোনে উদ্ধাৰ কৰিব তেওঁলোকক? কোনে প্ৰচাৰ কৰিব? ত্ৰাণজৰি কোনে পেলাব তেওঁলোকলৈ? আমি যদি ত্যাগ নকৰোঁ, আমি সৰ্বস্ব যদি নিজক ছেকেণ্ডত নাৰাখোঁ, ঈশ্বৰক যদি প্ৰথম নকৰোঁ আৰু সকলো যদি আমি ত্যাগ কৰি নিদিওঁ, প্ৰভুৱে আমাৰ কাৰণে আৰ্হি দেখুৱালে। আমাক আশীৰ্বাদ দিয়ক। তেনেকুৱা ত্যাগ কৰা ভাই ভনী দুজন এজন যেন ইয়াত ওলায় প্ৰভু, যাতে ধানৰ গুটি এটি মৰি মাটিত পৰিলে যেনেকৈ অনেক গুটি ধৰিব, আকৌ ধান গজিব, তেনেকৈ দুই এজন পৰিত্ৰাণ পোৱা মানুহ যদি তেনেকুৱা ওলাই ইয়াত, ঈশ্বৰৰ ৰাইজো ইয়াত বহুত বাঢ়ি যাব, এই মহানগৰত, এই অসম ৰাইজত। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ। যদি চাহ পানী আছে আপোনালোকে ব্যৱস্থা কৰিব।